নমস্কাৰ। আজি এটা টপিকৰ ওপৰত আচলতে মই ক'ম বুলি ভাবিছোঁ। যিহেতু মই ভাবোঁ এতিয়া আমি যথেষ্ট ডাঙৰ হৈছোঁ আৰু ডাঙৰ হোৱাৰ কাৰণে আমাৰ এটা নৈতিক দায়িত্ব থাকে যে আমাৰ যিখিনি পিছৰ জেনেৰেশ্যন আমি সেই জেনেৰেশ্যনক অকল দোষাৰোপ কৰাতকৈ আমি তেওঁলোকক আচলতে কথাবোৰনো আমি কেনেকৈ ভাবোঁ বা কথাবোৰ কেতিয়াবা কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই কথাবোৰ আচলতে আমি ক'ব পাৰোঁ। গতিকে মোৰ মনত উকুমকাই থকা এটা কথা, সেই কথাটোৱে আচলতে মই আজি ক'ব বিচাৰিছোঁ। সেই কথাটো হৈছে আচলতে আমাৰ সমাজত এটা খুব বিতৰ্কিত বিষয়, বিশেষকৈ আমাৰ অসমীয়া সমাজত যে তোলনি বিয়া। যে তোলনি বিয়াখন কি হয়, যেতিয়া এগৰাকী ছোৱালী প্ৰথম তাইৰ মেনষ্ট্ৰুৱেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হয়, তাইৰ সেইটো আচলতে এগৰাকী নাৰীৰ এটা যাত্ৰা তেতিয়াৰ পৰা প্ৰথমতে মানে ষ্টাৰ্ট হয়। গতিকে সেই ষ্টাৰ্টিঙত বহুতেই এতিয়া দেখোঁ যে তোলনি বিয়াখনত ইমানেই বেছি বাহুল্যতা হৈ পৰে, তোলনি বিয়া এতিয়া মানে প্ৰতিযোগিতাৰ নিচিনা হৈ গৈছে। আৰু তোলনি বিয়াখন একেবাৰে ছোৱালীজনীক মাত্ৰ মানে চব মানে গোটেইখিনি আৰু একেবাৰে বৰ বিয়া এখনৰ নিচিনা, মাত্ৰ তাতে দৰাজন নাথাকে কিন্তু গোটেইখিনি বাহুল্যতা তাতে দেখা যায়। এতিয়া চাওক, এই বাহুল্যতাখিনিৰ মাজত কিন্তু আমিও অনুভৱ কৰিছোঁ বা আমিও জনা নাছিলোঁ, যিহেতু বহুত মানুহেও নাজানে। এতিয়া আমাৰ মহিলাসকলে বৰ্তমান সময়ত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ যৌন মানে যৌন সম্পৰ্কীয় বিভিন্ন ধৰণৰ বেমাৰ আৰু তাৰ লগতে সেই বেমাৰটোৰ লগতে তেওঁলোকৰ মানসিক স্বাস্থ্যটোও ভাগি পৰে। এতিয়া চাওক, মই ভাবোঁ যে তোলনি বিয়াখনত আমাৰ যিখিনি ডাঙৰ মানুহ থাকে, সেই ডাঙৰ মানুহখিনিয়ে সেই তোলনি বিয়া হোৱা ছোৱালীজনীক বুজাব লাগে যে আমাৰ যিটো মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কেনেকুৱা ধৰণৰ আমি কেনেকুৱা ধৰণৰ আচলতে সাৱধানতা অৱলম্বন কৰিব লাগে। কিছুমান অহেতুক নীতি নিয়ম চোৱা, এই শব্দবিলাক জাপি দি তেওঁলোকক তেনেকুৱাকৈ ৰখাতকৈ তেওঁলোকক শিকাব লাগে যে মেণ্টেল হাইজিন কি, কেনেকৈ তাই নিজকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, কেনেকৈ সেইকেইদিন সময়ত আমাৰ হৰম'নৰ যিটো ইম্বেলেঞ্চ, তাৰ কাৰণে তাইৰ যোনটো মানসিক অৱস্থাৰ যোনটো উত্থান পতন হয়, সেইখিনিৰ লগত তাই কেনেকৈ কোপ আপ কৰিব, সেই কথাখিনি আচলতে আমি তাইক জনাব লাগে। আমাৰ তোলনি বিয়াখনৰ আচলতে মেইন উদ্দেশ্য হৈছে সেইটো। কিন্তু এতিয়া গৈ আমাৰ তোলনি বিয়াখন কি হৈছে, তোলনি বিয়াখন এটা আমাৰ প্ৰতিযোগিতা হৈ পৰিছে। মোৰ ঘৰত যদি সৰুকৈ এখন তোলনি বিয়া পাতোঁ, ওচৰৰ মানুহ ঘৰত যদি ডাঙৰকৈ এখন তোলনি বিয়া পাতে, তেতিয়া মোৰ মানে এতিয়া অলপ ষ্টেটাছৰ বা সেইটো মানে ইগ'ত লগা হৈ গৈছে যে মই মোৰ তোলনি বিয়াখন ডাঙৰকৈ পাতিব লাগিব। আৰু সেইটো কাৰণে এইটো বহুত ক্ষেত্ৰত অভিভাৱকবিলাকৰ কাৰণতে এটা ষ্ট্ৰেছো হৈ গৈছে, কাৰণ ছোৱালীবিলাকেও ডিমাণ্ড কৰে যে মোৰ লগৰজনী তোলনি বিয়াখন ইমান ডাঙৰকৈ পাতিছে, তোমালোকে মোৰখন ইমান সৰুকৈ পাতিলা। আচলতে তোলনি বিয়া পতাৰ মেইন উদ্দেশ্যটোৱে হৈছে যে এগৰাকী ছোৱালী যেতিয়া তাইৰ নাৰীৰ যাত্ৰাটো লাহে লাহে আৰম্ভ হয়, সেই যাত্ৰাটোত তাইক কেনেকৈ ভৱিষ্যতে সুৰক্ষিত কৰি ৰাখিব পাৰি সেই কথাবিলাক জনাব লাগে। আৰু এইখিনিতে মোৰ অনুৰোধ, যিসকলে বহুত ডাঙৰকৈ তোলনি বিয়া পাতিছে, পাতক, তেওঁলোকে পাতিব পাৰিছে, পতাটোত কোনো ধৰণৰ অসুবিধা নাই, কাৰণ সেইটো মোৰ কোৱাৰ কোনো অধিকাৰ নাই, কোনোবাই ডাঙৰকৈ পাতিছে। কিন্তু তাৰ অন্তৰত আচলতে কিছুমান উদ্দেশ্যও থাকিব লাগে। আমি মানুহক খোৱালোঁ, মানুহে ফূৰ্তি ফাৰ্তা কৰি গ'ল, সেইটো বহুত ভালেই কথা, পাৰিছে খুৱাইছে, সেইটো এটা বেলেগ ধৰণৰ বিষয়, মই তালৈ আচলতে নাযাওঁ। কিন্তু তাতেই যদি আমি সেই বিয়াখনৰ লগতে যদি আমি এটা সামাজিক দায়িত্বও পালন কৰোঁ, সেইটো আচলতে খুব ভাল কথা। এতিয়া সামাজিক দায়িত্বটো আমি কেনেকৈ পালন কৰিব পাৰোঁ, তাতে আমি যদি এগৰাকী আমি গাইনকলজিষ্টক মাতোঁ, তেওঁৰ কাৰণে আমি এইখিনি নিৰ্ধাৰিত সময় ঠিক কৰি দিওঁ। তেওঁক যদি আমি এটা সজাগতামূলক যদি এইখিনি আমি তেওঁলোকক পৰামৰ্শ তেওঁক যদি দিবলৈ কওঁ, কাৰণ তেওঁলোকে এফৰ্ড কৰিব পাৰে, তেতিয়া গাইনকলজিষ্টজন আহি পিনে তেওঁলোকে কথাখিনি ধুনীয়াকৈ বুজাব। সেই ছোৱালীজনীয়ে বুজাৰ লগতে সেই গাঁৱত বুলি নহয়, আচলতে সেই ঠাইখিনিত থকা মহিলাখিনিও সেই কথাখিনি জানিলে। গতিকে এই কথাবিলাক আচলতে এতিয়া কথাবিলাক আমি নতুনকৈ ভাবিবলগীয়া হ'ল। আৰু যদি গাইনকলজিষ্টজন এভেইলেবল নহয়, তেতিয়াহ'লে কোনোবা ভাল NGOক মাতিব পাৰে। NGOবিলাকে এনেকুৱা সজাগতামূলক যিহেতু অনুষ্ঠান কৰি থাকে মেনষ্ট্ৰুৱেল হাইজিনৰ ওপৰত, গতিকে তেওঁলোকক মাতিব পাৰে। গতিকে তেওঁলোকেও তাতে বিভিন্ন ধৰণৰ পৰামৰ্শ দিব। আৰু যদি বোলে এইটো NGOটো এভেইলেবল নহয়, তেতিয়াহ'লে কি হ'ব, যিয়ে সেই ঠাইখনৰ কিছুমান এনেকুৱা ধৰণৰ মানুহক মাতক, যিয়ে কথাখিনি ধুনীয়াকৈ বুজাই দিব পাৰে। গতিকে এই বুজনিটোৰ দ্বাৰা কি হ'ব, সেই ছোৱালীজনীয়ে ভৱিষ্যতে হ'ব পৰা বহুত ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব।
আৰু আমাৰ যিটো কথা কোৱা হৈছে যে নাৰী স্বাধীনতা, যদি এগৰাকী নাৰীয়ে তেওঁৰ প্ৰত্যেকটো পিৰিয়ডৰ সময়ত যদি পেইনেই তেওঁ অনুভৱ কৰি থাকে, তেওঁ কেনেকৈ স্বাধীন হ'ব? তেওঁ নিজৰ শৰীৰটোৰ পৰাই স্বাধীন নহয়, তেওঁ পেইনখিনিৰ পৰা এটা খোজো তেওঁ আগলৈ আগবাঢ়ি দিবই নোৱাৰিব। গতিকে নাৰীৰ স্বাধীনতাৰ লগত কিন্তু এটা সুস্থ শৰীৰ, এটা সুস্থ মনো জড়িত হৈ থাকে, আৰু সেইটো এখন তোলনি বিয়াৰ পৰাই ষ্টাৰ্ট হওক, সেইটো মই বিচাৰোঁ। কাৰণ এইখিনি বস্তু আমি সৰুতেও পোৱা নাছিলোঁ। সৰুতে যিহেতু আমি এখন পিছপৰা আমি গাঁৱত ডাঙৰ হৈছোঁ, গতিকে সেই গাঁওখনত হয়তো আমাক বুজাই দিবলৈ ইমান কথাখিনি ক'বৰ কাৰণে তেতিয়া কোনো ধৰণৰ মানুহ নাছিল। আমাৰ কাৰণে তোলনি বিয়া এটা অকল এনজয়মেণ্ট আছিল। কিন্তু এতিয়া আমি দেখিছোঁ, এতিয়া আমি বুজিছোঁ যে আচলতে এইটো নহয়। তোলনি বিয়াটো এটা যোগাত্মকভাৱে এতিয়া চোৱাৰ সময় আহি পৰিছে, আৰু মই ভাবোঁ সকলোৱে তেনেধৰণে চোৱাটো উচিত। ধন্যবাদ।